বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ সংবাদমেল কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে বিশ্বজিৎ ৰায় ডিচেম্বৰ মাহৰ পৰা আন্দোলনৰ হুংকাৰ বিশ্বজিৎ ৰায় বিজেপি চৰকাৰে কোচ ৰাজবংশীসকলক চৰাম প্ৰতাৰণা কৰিছে বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে জনজাতিকৰণৰ কথা কয় বিজেপি খিলঞ্জীয়া বিৰোধী আগন্তুক ডিচেম্বৰ মাহৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তুলিব জনজাতিকৰণ নকৰিলে গাঁৱে গাঁৱে বিজেপি হাতাও কোচ ৰাজবংশী বচাও আন্দোলন কৰিব বিজেপি দল তথা চৰকাৰৰ যদি জনজাতিকৰণৰ সদিচ্ছা আছে ৰাজ্যসভাত পৰি থকা জনজাতিকৰণৰ বিধেয়ক গৃহীত কৰক সাংসদ ফণীভূষণ চৌধুৰী ৩৮ বছৰে বিধানসভাত জনজাতিকৰণৰ বাবে টু শব্দটো কৰা নাছিল ফণীভূষণে ৩৮ বছৰে তেখেতৰ বিকল্প নেতা গঢ়িব নোৱাৰিলে অগপ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীতকৈ উচ্চ শিক্ষিত ব্ৰজেনজিৎ সিং বহু উপযুক্ত বঙাইগাঁও বিধানসভাৰ ভোটাৰে বঙাইগাঁৱৰ উন্নয়নৰ স্বাৰ্থত উপযুক্ত ব্যক্তিক নিৰ্বাচিত কৰিব যে আজি দুদিন আগত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি মন্ত্ৰী জুৱেল ওৰামে অসমত আহি কৈছে যে অসমৰ কোচ ৰাজবংশীৰ লগতে 6 জনৰ জনজাতিকৰণৰ সম্পৰ্কত এটা বিবেচনাধীন হৈ আছে আৰু একেখিনি কথা তেখেত কিছুদিন আগতেও কৈছিল আৰু অসমৰ কেইবাজনৰ সাংসদে লোকসভাত জনজাতিকৰণৰ বিষয়টো যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়াও কেন্দ্ৰীয় চৰকাৰে কৈছে যে ৰাজ্য চৰকাৰখনে প্ৰতিবেদন নিদিয়াৰ কাৰণে আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব পৰা নাই ৰাজ্য চৰকাৰখনৰ মন্ত্ৰী ৰণোজ পেগুৱে কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি মন্ত্ৰীগোট গঠন কৰি দিছে সেই মন্ত্ৰীগোটে আজিলৈকে এটা সূত্ৰ উদ্ভাৱন কৰিব পৰা নাই যাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দিব পৰা নাই যাৰ কাৰণে জনজাতিৰ বিষয়টো সমাধান কৰিব পৰা নাই এতিয়া কথা হ'ল যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰখনৰ কথাৰ যিটো সামঞ্জস্য এই সামঞ্জস্যটো আমি দেখা নাই আৰু এইটো প্ৰমাণ হৈছে আসলতে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে যে জনজাতিকৰণৰ বিষয়টোক লৈ অকল নিৰ্বাচনী টপ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো লৈ তেওঁলোকে আবেগ অনুভূতিলৈ বিক্ৰী কৰিছিল এই কথাটো স্পষ্ট হৈ পৰিছে আজি কেন্দ্ৰত বিজেপি তৃতীয়বাৰৰ কাৰণে শাসনত আহিলে আজি অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পিছত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ চৰকাৰ চলি আছে আৰু 2019 চনত ৰাজ্যসভাত যেতিয়া অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন হৈছিল সেই বিধেয়কখনৰ পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত গঠিত মন্ত্ৰীগোটে কোচ ৰাজবংশীৰ লগতে 5 জনগোষ্ঠীৰ প্ৰতিনিধিৰ লগত বহিছিল বা অসমৰ যিসকল জনজাতি সংগঠনে আমাক জনজাতিকৰণৰ বিৰোধিতা কৰিছিল তেখেতসকলৰ লগতো কিন্তু বহিছিল কিন্তু আজিলৈকে সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে এইটো দেখ প্ৰমাণ হৈছে যে শেহতীয়াভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যিটো কথা কৈছে যে আমি বিবেচনাধীন কি কিন্তু আগতেও কৈছিল যে মানে গৃহমন্ত্ৰীৰ টেবুলত মানে পৰি আছে প্ৰধানমন্ত্ৰীৰ বিবেচনাধীন হৈ আছে এই এনেকুৱা ধৰণৰ কথা কথা কৈ আজি কোচ ৰাজবংশী জনগোষ্ঠীক তেওঁলোকে চৰমভাৱে প্ৰতাৰণা কৰিছে স্পষ্ট হৈ পৰিছে সেইটো আপোনালোকে দেখিছে জনজাতিকৰণৰ বিষয়টো যেতিয়া কৈছিল আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তদানীন্তন কংগ্ৰেছ চৰকাৰে বিধানসভাৰ মজিয়াত বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ 5 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এক প্ৰস্তাৱ তেওঁলোকে যুগুতাইছিল যাৰ কাৰণে বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে 6 জনগোষ্ঠী জনজাতিকৰণৰ সম্পৰ্কত তেওঁলোকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নাই যদি পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এনেকুৱা ধৰণৰ সিদ্ধান্ত বিধানসভাৰ মজিয়াত যদি থৈ দিছে তেতিয়া বৰ্তমান ৰাজ্য চৰকাৰখনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুৰব্বী বিধানসভাত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সেই প্ৰস্তাৱ তেওঁলোকে সংশোধন কৰি এই 6 জনগোষ্ঠী জনজাতিকৰণ কেনেকৈ কৰিব পাৰে সেইটো তেওঁলোকে নিৰ্ণয় কৰিব পাৰে কিন্তু এতিয়া তেওঁলোকৰ জনজাতিসকলক কৰা এই প্ৰতাৰণাৰ পৰা ৰক্ষা পাবৰ কাৰণে বা জনজাতি কৰ্মীবোৰ কাৰণে তেওঁলোকৰ যে আসলে কোনো ধৰণৰ সদিচ্ছা ইচ্ছা নাই এই কথাটো আজি প্ৰমাণ কৰিবৰ কাৰণে এতিয়া বোকা চতিয়া ৰাজনীতিৰ জৰিয়তে আজি কংগ্ৰেছক দোষাৰোপ কৰি আছে কংগ্ৰেছ চৰকাৰৰ দিনত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী শক্তিশালী মন্ত্ৰী আছিল সেই সময়তে তেওঁ নিজে বিধানসভাত আছিল তেওঁৰ অজ্ঞাতেতো কংগ্ৰেছে এই ধৰণৰ প্ৰস্তাৱ লোৱা নাছিল আজি তেওঁলোকৰ মানে দুৰ্বলতা ঢাকিবৰ কাৰণে কংগ্ৰেছক দোষাৰোপ কৰি পেলাই তেওঁলোকে আজি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আজি থাপি থুপি তেওঁলোকে ৰাখিব গৈছে আৰু এই কথাটোক লৈ শেহতীয়াভাৱে উজনি অসমৰ কেইবাটাও সংগঠনে আজি বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ আজি তেওঁলোকে বাধ্য হৈছে একেদৰে আজি আক্ৰাচুই বিজেপি হাতাও
কচাচমুখী বাচাৰ দৰে তেওঁলোকে হুংকাৰ দিব লগা হৈছে এটা আক্ৰা চুকুতে ইতিমধ্যে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামৰ পুতলিকা দাহ কৰিছে আৰু আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে আগন্তুক ডিচেম্বৰ মাহৰ পৰাই আমি ধাৰাবাহিকভাৱে জনগোষ্ঠীয় জনজাতিকৰণৰ দাবীত আমি আন্দোলন কৰিম আৰু এইবাৰ আমাৰ আন্দোলন হ'ব মিছন ST যেতিয়ালৈকে মিছন ST সফল নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আৰু আগন্তুক যি অসম বিধানসভাৰ যি নিৰ্বাচন সেই নিৰ্বাচনত আগতে যদি অসমৰ 6 জন কচাচমুখীসকলৰ জনগোষ্ঠীয় জনজাতিকৰণ তেওঁলোকে মানে ফুলফিল নকৰে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হ'ব আৰু আমি কচাচমুখী অধ্যুষিত অঞ্চলত বিজেপি হাটাও কচাচমুখী বাচাও আমি নিশ্চিতভাৱে কৰিবৰ কাৰণে কিন্তু আমি সাজু আছোঁ এইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান কৰিছোঁ যে আপোনালোকৰ চৰকাৰে দলে দিয়া যি প্ৰতিশ্ৰুতি দিছিল 2014 চনত আপোনালোকে স্পষ্টভাৱে কৈছিল আপোনালোকৰ নিৰ্বাচনী ভিছন ডকুমেণ্টৰ 1 নম্বৰ প্ৰকাশ কৰিছিল যে অসমৰ 6 জন জনজাতিকৰণ কৰিব এতিয়া আপোনালোকে জনজাতিকৰণৰ পৰা দূৰৰ কথা সেইভাৱে আকৌ আপোনালোকে মাটিৰ মালিকীস্বত্ব নামজাৰি ক্ষেত্ৰত আপোনালোকে 3টা প্ৰজন্মৰ নথিপত্ৰ দিব লাগে বুলি আপোনালোকে আমাক কৈছিল গতিকে তেওঁলোকে যে খিলঞ্জীয়া বিৰোধী জাতি মাটি ভেটিৰ কথা কোৱা কেন্দ্ৰ বিজেপিৰ অধিষ্ঠিত বিজেপি চৰকাৰ যে আচলতে খিলঞ্জীয়া বিৰোধী তেওঁলোকে বাংলাদেশ বা অন্যান্য ৰাষ্ট্ৰৰ পৰা অহা বিদেশীকহে আচলতে সংস্থাপনৰ কাৰণে তেওঁলোকে আজি কাৰ দৰে এখন আইন আজি অসমত তথা ভাৰতবৰ্ষত লাগু কৰিছে ইমপ্লিমেণ্ট কৰিব ওলাইছে এই কথাটো আজি প্ৰমাণিত হৈছে গতিকে নিশ্চিতভাৱে ইয়াৰ যোগ্য প্ৰতিদ্বন্দ্বৰ আগন্তুক দিনত যি বিধানসভা নিৰ্বাচন আছে তাত তেওঁলোকে কচাচমুখীসকলৰ পৰা যোগ্য প্ৰতিদ্বন্দ্ব লাভ কৰিবলৈ সক্ষম হ'ব ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকানি